নমস্কাৰ ৰীতাজনৰ উন্নতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্ণিং লগতে কাৰণ এতিয়া 9:30 বাজিছে। জানক অকণমান আগতে স্কুললৈকে থৈ আহিলোঁ। আহি আজি আমি মাৰ ঘৰলৈকে যাম কাৰণ বিহু যিহেতু ভোগালী বিহু আহি পালে। ভোগালী বিহুত মই প্ৰত্যেকবাৰে মাহঁতৰ ঘৰতে থাকোঁ, গতিকে এইবাৰো যাব লাগিব কাৰণ গতিকে কাম বহুত আছে। তাৰে আগতে মোৰ গোটেইখিনি কাম কৰি ল'ব লাগিব। আকৌ স্কুলত পৰা আনিব যাব লাগিব, তাইক গা পা ধুৱাব লাগিব, ভাত খুৱাব লাগিব অকণমান। এইকাৰণে বহুত দৌৰা-দৌৰি। আকৌ ট্ৰেইনত যাব লাগিব। ট্ৰেইনত গ'লেতো আকৌ টাইম টেবুলটো পূৰা হেৰি কৰিব লাগিব, যিহেতু 3:20 ট্ৰেইন আছে। তাৰ আগতে মোৰ গোটেইখিনি কাম কৰিব লাগিব। ট্ৰেইনত যোৱাৰ এটাই কাৰণ জানে মানে বাছত গ'লেই বমি কৰে তাই বাছত গ'লেই বমি কৰে, কিন্তু ট্ৰেইনত যদি যাওঁ বুলি কওঁ আৰু তাইৰ কাৰণেই তাই বৰ ভাল পায় আৰু গতিকে তাৰে লগতে ভোগালী বিহুৰ অসমবাসী ৰাইজক ভোগালী বিহুৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলোৰে বিহু ভালে ভালে উপভোগ কৰক সকলোৱে, তাৰে কামনা থাকিল। যিহেতু ঘৰত যাম আজি, সেইকাৰণে এসপ্তাহমান হয়তো থকা যাব, গতিকে মই পানী অকণমান দি থৈ যাওঁ ফুলবিলাকত। যাওঁতে ইমান ধুনীয়াকৈ ফুলবিলাক দেখা পাওঁ যে আকৌ মই অহালৈকে যেতিয়া আহোঁ আৰু আহি দেখা পাওঁ আৰু ফুলবিলাক একেবাৰে লেৰেলি গৈছে পানী নাপাই পেলাই। বৰ দুখ লাগে তেতিয়া। আকৌ আহিয়ে কাপোৰ নসলোৱাকৈ মই পানীখিনি আগেই দিওঁ। সেইকাৰণে আজিও যোৱাৰ আগতে ভাবিছোঁ দি থৈ যাওঁ, যিহেতু এসপ্তাহমান সিহঁতে নাপায় পানী চানী। মই এতিয়া জানক স্কুলৰ পৰা অনাৰ আগতে অকণমান চাওমিন বনাই থৈ যাম বুলি ভাবিছোঁ। চাওমিনখিনি মই ট্ৰেইনত তাইক খোৱাৰ কাৰণে তাইলৈকে লৈ যাম, কাৰণ তাই আহি ভাত নাখায় মই জানো। আজি বহুত সোনকাল থাকিব, যিহেতু সেইটো টাইমত তাই ভাত খোৱা টাইমো নহয়। আমি অলপ আগতীয়াকৈ যাব লাগিব। গতিকে চাওমিন মানে কি আৰু চাওমিনত তাইৰ কোনো ভেজিটেবলছ নাই, অকণমান থাকিব ৰিফাইন আৰু লগতে মেগী মছলা অকণমান দি দিম। মই ট্ৰেইনৰ বস্তু আচলতে তেনেকৈ খোৱা বৰ নাই, কিন্তু তাই চাওমিনটো খাবলৈ বৰ বেছি ভাল নাপায়। চাওমিনতকৈ মেগীহে খাই ভাল পায়। মেগী নিলে হয়তো বেছি ভাল পালে হয়, কিন্তু মই চালোঁ ষ্টকত মেগী নাই আজি, চাওমিনকে পাইছিলোঁ। এইকাৰণে ভাবিলোঁ চাওমিনকে লৈ ল'ম, কিন্তু চাওমিন খাই ভাল নাপাব চাগে, কিন্তু তথাপি লৈ ল'ম আৰু। এতিয়া মই জানক আনিব যাব হ'ল স্কুলৰ পৰা। তাৰ পৰা আহি তাইক গা পা ধুৱাই পেলাই যাব লাগিব। ব'লক বাৰু দেখাম বাৰু। জানকৰ পৰা আনিলোঁ। এতিয়া ক'ত যাবা এতিয়া জান? হয় নেকি? ককাহঁতৰ ঘৰত? দিয়া দিয়া কাপোৰ সলোৱা সোনকালে, নহ'লে দেৰি হৈ যাব নহয়। আমি ষ্টেচন আহি পালোঁ, ৰেপিডতে আহিলোঁ। এতিয়া আৰু টিকটত লাইন পাতা এইটো কাম চলিছে আৰু। মই জানে এতিয়া চাওমিন খাব লৈছে, ভোক লাগিছে, ঘৰত একো খাই অহা নাই। জানে এতিয়া জালমুড়ি খাই আছে। সেইটো যাতে জালমুড়ি খাই আছে ৰিক্সাত। চাওমিনখিনি নাখালে, চাওমিন তাইৰ পচন্দ নহয়, মেগীহে পচন্দ কৰে। খুব দুখ আজি, মই মেগী অনা নাই চাওমিন আনি, তাৰ কাৰণে তাই বহুত দুখ লাগিছে। নাখালেই আৰু 2 চামুচমান খাই। আমি পাই গ'লোঁ। সদায় আমি আহোঁ দিনত আৰু পাওঁতে কি হয়, ৰাতি হৈ যায় ন? হয়নে? ৰাতি হৈ যায় নে? আমি আহিম বুলি কোনো নাজানে,
চব ছাৰপ্ৰাইজ হ'ব, হুলস্থুল লাগি যাব। সারপ্রাইজটো দি কত গেলা বিজু এ ভাই রুকে কোনো গম পোৱা নাই, কোনো গম পোৱা নাই। এয়া পিঠা বনাই আছে, কঁকালৰ বিষ, ওপৰত বহি পিঠা বনাই আছে। পিঠা বনাইছে দেখিছা? দেউতা হৰিমন্দিৰৰ পৰা আহি পাইছে, তাই দেউতাক তাৰমানে চক খুৱাব আৰু সেইকাৰণে লুকাই আছে। দেউতাও গম নাপায় আহিম বুলি। যোৱাকালি আমাৰ ভিডিঅ' বনোৱা নহ'ল আৰু ৰাতি হ'ল আহি। পিঠা বাৰু হৈ গ'ল যোৱাকালিতে। আজি ভণ্টিয়ে লাড়ু বনাব আৰু মই নাৰিকলৰ চিৰা বনাম বুলি ভাবিছোঁ। আমি এতিয়া চিৰা বনাই আছোঁ, নাৰিকলৰ চিৰা বনাই আছোঁ আৰু অঞ্জুৱে বনাই আছে কি? অঞ্জুৱে নাৰিকল ৰুকি আছে, লাড়ু হ'ব। তুমি গাতে নাইছা দেখোন, ইয়াতে থোৱা ইয়াতে। পিঠা হৈ গ'ল আমাৰ। এখন এক্সট্ৰা খাই না আৰু আমাৰ জানেও কৰি আছে। এক্সট্ৰা প্লেট এখন লৈ আছা। ধুনীয়াকৈ কৰিবা, শিকি লোৱা ন? নিমকি তাত খুলিব অকণ দিব পাৰি নেকি? জানে ন? চেনি পানী সেই কৰি যায় নেকি? চেনি পানীত নালাগে নহয়। চেনিত হেৰি কৰিব লাগিব। এয়া মোৰ নাৰিকল ৰুকা হৈ গ'ল, চিৰাৰ কাৰণে ৰেডি। তিনিটা ৰুকিছা? ৱাও, জানা হৈছে আৰু ন? মাক লাড়ু পিঠা বনাই খুৱাবা, খাবা। আমাৰ বিহুৰ কাম পূৰা চলি আছে। এয়া মায়ে এতিয়া দুপৰীয়া ভাতৰ কাৰণে যোগাৰ কৰি আছে। আমি এয়া এইবিলাকেই দেউতাই কালাৰ কৰি আছে, একদম দেউতাই কালাৰ কৰি আছে বিহুৰ কাৰণে। এতিয়া মই নাৰিকলৰ চিৰা বনাবলৈ ওলাইছোঁ, বহুত দিনৰ মূৰত, প্ৰায় 3 বছৰমানৰ মূৰত বনাব ওলাইছোঁ। নাজানো কেনেকুৱা হয় বাৰু, দেখাম বাৰু বলক। এয়া নাৰিকলৰ চিৰা মই বনালোঁ, কিন্তু মই কৈছোঁনে মই বহুত বছৰ বনোৱা নাই। আজি বনালোঁ, কিন্তু অকণমান মোৰ কিবা অকণমান ভুল হৈ গ'ল, তাৰ কাৰণে ৰঙা টাইপৰ হৈ গ'ল, যিটো বগা হ'লে বেছি ভাল লাগিল হয়। কি নহওক আৰু বনাইছোঁ আৰু বহুত দিনৰ মূৰত, কি হ'ল নিজৰ অকণমান বেয়াও লাগিল, পাৰফেক্ট নহ'ল আৰু। আমি এতিয়া লাড়ু বনাই আছোঁ গোটেইবিলাকে। আমাৰ জানও বনাই আছে। জান কিবা কোৱা আকৌ, কি বনাইছা কৈ দিয়া। লাড়ু। কিহৰ লাড়ু? গুড়, চুজি, নাৰিকলৰ লাড়ু হয়নে? ভাল হ'ব, তুমি বনাব জানা নাই আৰু। আমাৰ লাড়ু পিঠা সকলোখিনি বনোৱা হৈ গ'ল। পিছৰ ভ্লগত বাৰু মই দেখাম বাৰু। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।